আজি আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হুছেইন সাহেবক দুবহীহাটত দুৰ্বৃত্তই আক্ৰমণ কৰে। তাৰ কাৰণে আমি ধুবুৰী জিলা মাইনৰিটি কংগ্ৰেছ তৰফৰ পৰা অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। এজন সন্মানীয় সাংসদক অসম চৰকাৰে নিৰাপত্তা দিব নোৱাৰা কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী লগতে গৃহ বিভাগক আমি ধিক্কাৰ জনাইছোঁ। আমি নগাঁও পুলিচ প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ। SP মহোদয়ক আমি ধিক্কাৰ জনাইছোঁ। DC মহোদয়ক আমি ধিক্কাৰ জনাইছোঁ। এজন সন্মানীয় সাংসদ, যিজন সাংসদে এবাৰ নহয় 5 বাৰকৈ সেই চামুগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আমাৰ অসম চৰকাৰৰ এজন দক্ষতাপূৰ্ণ মন্ত্ৰী পদ অলংকৃত কৰিছিল। সেইজন নেতা আকৌ 2024 চনত ধুবুৰী লোকসভাৰ পৰা তেখেত বিপুল ভোটত জয়ী হৈ আমাৰ সাংসদৰ পদ অলংকৃত কৰে। সেইজন ব্যক্তিক আজি দুৰ্বৃত্তই উপৰ্যপৰি প্ৰহাৰ কৰে। এতিয়ালৈকে অসম চৰকাৰৰ প্ৰশাসন বিভাগে এতিয়ালৈকেও এজন দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰশাসন বিভাগে অনতিপলমে দুষ্কৃতিকাৰীক কৰায়ত্ব নকৰে, তেনেহ'লে আমি অসমৰ গোটেই কংগ্ৰেছ কৰ্মী অকল ৰাজপথেই নহয়, আমি দিছপুৰলৈকে গৈ আমাৰ ৰাজভৱন ঘেৰাও কৰিম। আমি ব্ৰিটিছক ভয় কৰা নাই। অসমৰ এই সাধাৰণ গুণ্ডা বাহিনীক আমি কেতিয়াও ভয় নকৰোঁ। অসম চৰকাৰে ভয় খাইছে। তেখেত ধুবুৰীত প্ৰায় 10.5 লাখ ভোটত জয়ী হোৱাৰ পিছৰ পৰাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ মন্ত্ৰীসকলৰ ভয় লাগিছে যে অহা 26ৰ যি বিধানসভা নিৰ্বাচন হ'ব, সেই বিধানসভা নিৰ্বাচনত BJP এটাও সিট নাপাব, সকলো সিট কংগ্ৰেছে পাব। তাৰ কাৰণে আগতীয়াকৈ তেখেতসকলৰ চৰকাৰ চলি থকা অৱস্থাত আমাৰ নেতাসকলক কেনেকৈ প্ৰহাৰ কৰিলে দুৰ্বৃত্তৰ দ্বাৰাই। অসমত প্ৰশাসন নাই নেকি? এজন সাংসদক কেনেকুৱা নিৰাপত্তা দিব লাগে সেইটো অসম চৰকাৰে নাজানে নেকি?